বন্ধুসকল অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ডিলাৰৰ গোটেইখিনি ডিটেইলছ দি আছোঁ, নতুনকৈ কি গাড়ী আহিছে আপোনালোকৰ ভিডিঅ'টো সকলোৱে চাই থাকিব। এইখন হৈছে ৰেনল্ট ট্ৰাইবাৰ RXZ মডেল পেট্ৰল ভাৰ্চন 2021 গাড়ী হয়। এইখন আমি দাম ৰাখিছোঁ 4,60,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম, নতুনকৈ আহিছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন। নেক্সট আহিছে এইখন চুইফ্ট 2013 হয় গাড়ীখন, পেট্ৰল ভাৰ্চনত আছে। এইখন আমি দাম ৰাখিছোঁ 2,65,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিছোঁ এইখন আছে আপোনাৰ ৱেগনাৰ 2017 মডেল, 5 টনৰ গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি দাম ৰাখিছোঁ 3,40,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। এইখন আছে আপোনাৰ ৰেনল্ট কুইড, এইখন RXT মডেল হয়, 2016 গাড়ীখন, অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এইখনৰ দাম ৰাখিছোঁ আমি 2,40,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। মাত্ৰ 32,000 কিলোমিটাৰ ৰানিং হৈছে। টায়াৰ কণ্ডিশ্যনৰ পৰা গোটেইকেইটাই 80-90% আছে। নেক্সট আহিলোঁ এইখন ৱেগনাৰ 2016 মডেল, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন আমি দাম ৰাখিছোঁ 2,90,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। নেক্সট আৰু ৰেনল্ট কুইড RXT মডেল 2018 চনৰ, 5 টনৰতে আছে। এইখনৰ 2,50,000 টকা দাম ৰাখিছোঁ। কাগজ পাতি গোটেইখিনি কৰাই দিম। নেক্সট আহিছোঁ এইখন ৰেডিগো হয়, 2017 ভাল কণ্ডিশ্যনত আছে। এইখনৰ আমি 1,70,000 টকা দাম ৰাখিছোঁ। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন ৰেনল্ট কুইড, এইখনো ৰেনল্ট কুইড RXT মডেল হয়। এইখনৰ আমি দাম ৰাখিছোঁ 2,30,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট এখন কম দামত আছে গাড়ী, 2018 গাড়ী হয়, কাগজ পাতি আপ টু ডেট আছে। এইখনৰ আমি 90,000 দাম ৰাখিছোঁ। কাগজ পাতি গোটেইখিনি কৰাই দিম। নেক্সট আপোনাৰ এইখন ইয়ন আছে, 2013 হয় গাড়ীখন, 1,40,000 টকা দাম ৰাখিছোঁ। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিছোঁ এইখন i20 এক্সিকিউটিভ মডেল হয়, মেগনামত। এইখনৰ দাম ৰাখিছোঁ 4,60,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন ৱেগনাৰ 2013 মডেল হয়, এইখন 5 টনৰতে আছে। এইখনৰ আমি দাম ৰাখিছোঁ 2,40,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন টাটা বল্ট হয়, 2015 পেট্ৰল ভাৰ্চনত আছে। এইখনৰ আমি দাম ৰাখিছোঁ 1,80,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিছোঁ এইখন গ্ৰেন i10 2018 ডিচেম্বৰৰ গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি দাম ৰাখিছোঁ 3,90,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। আৰু আমাৰ ডিলাৰটো হৈছে চনু অটো এজেঞ্চি, ব্ৰাঞ্চ হয় এইটো মঙলদৈ পুনিয়া। আমাৰ মেইন ব্ৰাঞ্চটো হৈছে বাইহাটা চাৰিআলি থানাৰ সন্মুখতে হয়, আপোনাৰ মঙলদৈ ৰোডত। নেক্সট আহিছোঁ এইখন টয়োটা গ্লেঞ্জা হয়, এইখন 2021 আপোনাৰ 63,000 মান কিলোমিটাৰ ৰানিং হৈছে, খুব ভাল কণ্ডিশ্যনত আছে। এইখনো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই প্ৰায় 80-90% আছে। খুব ধুনীয়া হৈ আছে গাড়ীখন, টপ মডেল গাড়ী এইখন, খুবেই ভাল কণ্ডিশ্যনত থকা গাড়ী এখন। আপুনি যদি ল'ম বুলি ভাবিছে ল'ব পাৰে। এইখনৰ আমি দাম ৰাখিছোঁ 5,90,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। 20 ডিচেম্বৰৰ ভেনু হয়, এইখন অৰিজিনেল পেইণ্টত আছে। এইখনৰ আমি দাম ৰাখিছোঁ 6,20,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সৰ সুবিধা আছে, ৰিফাইনেন্সো হৈ যাব। এইখন আপোনাৰ চুইফ্ট ZXi, এইখন আজি বুকিং হৈ গ'ল গাড়ীখন। নেক্সট আকৌ এইখন আহিছে চুইফ্ট 2021 হয়, এইখন VXi মডেল BS6 গাড়ী হয়। এইখনৰ আমি দাম ৰাখিছোঁ 5,80,000 টকা। 5,80,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। গাড়ীখন ভাল কণ্ডিশ্যনত আছে। সৰু এটা বাম্পাৰ স্কেচ আছিলে, আমি কালাৰ কৰাই দিছোঁ। বাকী অৰিজিনেল পেইণ্টত আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। আপুনি মেকানিক আনি চাব পাৰিব। নেক্সট আহিছোঁ অ'ৰা হয়, এইখন হুণ্ডাই, একদম শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লে ভুল নহয়। গাড়ীখন খুব ধুনীয়া হৈ আছে, ডক্টৰৰ গাড়ী আছিলে, আপোনাৰ ভাল কণ্ডিশ্যনত থকা গাড়ী এইখন, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এইখনৰ আমি দাম ৰাখিছোঁ 5,20,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। লগতে ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্স হৈ যাব। নেক্সট এইখন আৰ্টিকা 2016 হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ দাম ৰাখিছোঁ আমি 4,80,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। খুব ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ গাড়ীখনৰ, এই ইণ্টেৰিয়ৰ চাব পাৰে, খুব টিপটপ কণ্ডিশ্যনত বুলি ক'লে ভুল নহ'ব গাড়ী। টায়াৰ কণ্ডিশ্যন প্ৰায় 80-90% আছে গোটেইকেইটাই, ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। নেক্সট আহিলোঁ এইখন Alto 800 LXi 2021 ডিচেম্বৰৰ গাড়ী, আপোনাৰ Alto 800 LXi অপশ্যনেল হয়। এইখনৰ আমি দাম ৰাখিছোঁ 3,30,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। নেক্সট এইখন ৱেগনাৰ 2017, এইখনৰ আমি দাম ৰাখিছোঁ 3,40,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন ৰেনল্ট কুইড RXT মডেল হয়, এইখনৰ 2021 মডেল, 8,000 কিলোমিটাৰ ৰানিং আছে, এক্সপিৰিয়েঞ্চ আনটাচে হৈছে।
এখনৰ 3,60,000 টকা দাম ৰাখিছোঁ, কাগজ পাতি কৰাই দিম। গাড়ী বহুত আছে, খুলি মেলি দেখাই থাকিলে বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে শ্বৰ্টকৈ বনাই দিলোঁ ভিডিঅ'টো। সকলো চাই থকাৰ বাবে ধন্যবাদ। আমাৰ ডিলাৰটো হৈছে মঙলদৈ পুনিয়া হনুমান ষ্টিলৰ সন্মুখতে, নেশ্যনেল হাইৱে 15ৰ লগতে। আপোনাৰ মঙলদৈৰ পৰা আহিলে আপোনাৰ টাটা ডিলাৰটো পাৰ হৈয়ে পাব। আপোনাৰ শিৱাজাৰ বদলগুৰি ছাইডৰ পৰা আহিলে আপোনাৰ পুনিয়া ইণ্ডিয়ান অইলটো পাৰ হৈ হনুমান ষ্টিলৰ ফ্ৰণ্টতে। ধন্যবাদ।